যদি যোৱা বাৰু কেতিয়াও নেমাতো দে য'তে আছা। যোৱা নিশা ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টি দুলীয়ালাহল গাঁৱত দুজন যুৱক ঘূৰি নহাৰ বাটেৰে আচলতে গুচি গ'ল। দুলীয়ালাহল গাঁৱৰ লগতে ওচৰ চুবুৰীয়া গাঁওখনতো আচলতে শোকাকুল পৰিৱেশে আচলতে এই ঘটনাটোক লৈ আচলতে বিৰাজ কৰি আছে। এই সামাজিক মাধ্যমত দেখিলো বাতৰি প্ৰচাৰ হ'ল, সকলোৱে চালে, সকলোৱে ইজনে সিজনে বাতৰিটো আচলতে শ্বেয়াৰ কৰিছে। সুভাষ গগৈৰ পুত্ৰ ভাইমন গগৈ, মৃদুল গগৈ পুত্ৰ লক্ষ্যধৰ গগৈ। আজি সামাজিক মাধ্যমৰ বাতৰি চাই আচলতে আমাৰ অভিভাৱকসকল আৰু আমাৰ উঠি অহা যুৱ প্ৰজন্মসকলে আজি কি শিকিলে বাৰু? দুচকীয়া বাহন চলালে সদায় আপোনালোকে হেলমেট পৰিধান কৰক আৰু অভিভাৱকসকলেও হেলমেট পৰিধান কৰক। যিহেতু এনেকুৱা উঠি অহা যুৱকসকল খুব কম বয়সতে এনেকে হেৰাই গ'লে আচলতে খুব দুখ লাগে। আজি আমি দেখি আহিছো গাঁওসমূহত আচলতে তেনেকৈ অকাল মৃত্যুক সাৱটি ল'বলগীয়া আমি দেখিছো। বাইকত যেতিয়া এক্সিডেণ্ট হয় আমি প্ৰায় দেখিবলৈ পাইছো হেলমেট পৰিধান নকৰাৰ কাৰণেহে আচলতে তেখেতলোকে মৃত্যু মুখলৈ যায়। গতিকে এই ক্ষেত্ৰত মই বাৰে বাৰে অনুৰোধ জনাম, আচলতে সকলোকে অনুৰোধ জনাইছো, যিসকলে দুচকীয়া বাহন চলাই ইফালৰ পৰা সিফালে নাই নিজৰ কৰ্তব্য থাকে, অফিচ ডিউটি অন্য যিকোনো স্থানলৈ যায়, আপোনালোকে হেলমেট পৰিধান একদম কৰিবই। আমি যেতিয়া চেকিং দেখো, চেকিং দেখিলে আমি হাতত হেলমেটটো লৈ যাওঁ, চেকিং দেখাৰ লগে লগে মূৰত হেলমেটটো ভৰাই লওঁ। আচলতে সেই ফাঁকিটো আমি কাক দিছো বাৰু? আমি সেই আমাৰ প্ৰশাসন বিষয়াসকলক আমি ফাঁকি দিয়া নাই, সেই ফাঁকিটো আমি নিজক দিছো, নিজক। গতিকে নিজক আমি ফাঁকি দিব নালাগে। যিহেতু আমি দুচকীয়া বাহন যেতিয়া আমি চলাম, হেলমেট পৰিধান কৰাটো আমাৰ বাধ্যতামূলক, আমি হেলমেট পৰিধান কৰিব লাগে। আজি কি বুলি ক'ম, খুব দুখ লাগিছে আচলতে এই কথাখিনিত। মই কি বুলি ক'ম, মোৰ আচলতে ক'বলৈ ভাষা নাইকিয়া হৈছে, আচলতে মই ক'ব নোৱাৰা হৈছোগৈ। কিন্তু খুব দুখ লাগিছে আচলতে, ইমান কম সময়ৰ ভিতৰত এনেকুৱা তেজাল যুৱক যদি আমি হেৰুৱাওঁ, কি ক'ম। সেইকাৰণে আপোনালোকক সকলোলৈকে বিনম্ৰতাৰে অনুৰোধ কৰিছো, আপোনালোকে দুচকীয়া বাহন চলাই গ'লে যাতে হেলমেটটো পৰিধান কৰক। দুখ তুজে দুখ কিয় ঢালি দিলা, ও জীৱন কিনো মায়া, দুখ তুজে দুখ ঢালি দিলা। এতিয়ানো বাকী আছে কি, সুখবোৰ হ'ল মৰি খালি, চকুলোৰে ভাহি গ'ল সুখৰ পৃথিৱী। অচিনাকি এজাক ধুমুহাই মনে সজা সপোন ভাঙি যায়, জ্বলি থকা